দিবা তৰোৱালৱালা যায় তৰোৱাল দি পেলাই যদি তোমাক বাঁচাব পাৰিলো হয় তেন্তে যুদ্ধ কৰি পেলাই তোমাক বাঁচালো হয় কিন্তু তুমি মোক মাফ কৰি দিবা মই তোমাক বাঁচাব নোৱাৰিলো তৰোৱাল দি বাঁচাব নোৱাৰিলো সম্পত্তিৱালাই আহি পেলাই কয় অ ৰজা ল'ৰা তুমি আমাক মাফ কৰি দিবা যদি পইচা দি বাঁচাব পাৰিলো হয় তেন্তে আজৰাইলক মই ক'লো হয় গোটেই সম্পত্তি লৈ যা আৰু এটা কাম কৰা আমাৰ ৰজা ল'ৰাক থৈ যোৱা পইচা দি বাঁচাব নোৱাৰিলো তাৰ কাৰণে তুমি আমাক সকলোকে মাফ কৰি দিবা আমাৰ প্ৰত্যেককে তুমি মাফ কৰি দিবা চেহেৰা দি পেলাই বাঁচাব নোৱাৰো পাৰিলে চেহেৰা দি বাঁচালো হয় তোমাক তৰোৱাল দি বাঁচাব নোৱাৰো পাৰিলে লাগি পেলাই বাঁচালো হয় সম্পত্তি দি পেলাই যদি বাঁচাব পাৰিলো হয় গোটেই সম্পত্তি দি পেলাই তোমাক মই বাঁচালো হয় কিন্তু বাঁচাব নোৱাৰিলো এটা কাম কৰা আমাক তুমি ক্ষমা কৰি দিয়া তো হযরত হাসান বসরি রহমতুল্লাহ আলাইহি কয় যে দুনিয়াক বিচাৰি মই আহিছিলো যে দুনিয়াৰ কাৰণে মই আহিছিলো কিন্তু মই এটা শিক্ষা পাই গলো দুনিয়া দি পেলাই মোক কোনো বাঁচাব নোৱাৰে কি দুনিয়াত মই লাগি আছো কি বস্তুত মই লাগি আছো লগে লগে ইৰাদা কৰিলে আল্লাহ ও আল্লাহ মই ইৰাদা কৰিলো ও মাবুদ মই ইৰাদা কৰিলো যে দুনিয়াৰ পিছত মই দৌৰি আছো যে দুনিয়াক মই বিচাৰি আছো ওয়াদা কৰিলো আজি পৰা মই দুনিয়াৰ পিছত নদৌৰো তাৰ পিছত আহি এজন ডাঙৰ বুজুৰ্গ হ'ল সেইকাৰণে কিতাপত লিখিছে যাৰ অন্তৰত দুনিয়া তাৰ অন্তৰত আল্লাহ নাথাকে যাৰ অন্তৰত আল্লাহ থাকে সেই মানুহজনৰ অন্তৰত দুনিয়া নাথাকে ও আল্লাহৱালা ও মুছলমান সকল তোমালোকে খুব ধ্যান দি শুনা মই আয়াত তিলাওয়াত কৰিছিলো আল্লাহ ৰাব্বুল আলামিনে কয় ফাইন্নামা হিয়া জাজৰাতু ওয়াহিদা ফাইজা হুম বিসাহিৰা আল্লাহ ৰাব্বুল আলামিনে কয় শুনা এটা দাঁত আহিব এটা আৱাজ আহিব যে আৱাজত তুমি চাফা হৈ যাবা যে আৱাজত তুমি ধ্বংস হৈ যাবা পুনৰ এটা আৱাজ দি পেলাই তোমাক মই কবৰৰ পৰা খাৰা কৰাম